শীঘ্ৰেই কাজিৰঙালৈ খিলাৰী কিং অক্ষয় কুমাৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাম-কাজত অভিভূত অক্ষয়। বানপানীৰ বিভীষিকাৰ সময়ৰ কথা দুৰ্বিষহ হৈ পৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ দুখ দুৰ্দশা দেখি বলিউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ কাজিৰঙাৰ উন্নয়নৰ বাবে আগবঢ়াইছিল 1 কোটি টকা। অক্ষয় কুমাৰৰ 1 কোটিৰে উদ্যান কৰ্তৃপক্ষই নিৰ্মাণ কৰিলে কেইবাটাও প্ৰকল্প। অক্ষয়ৰ পুঁজিৰে নিৰ্মাণ কৰা প্ৰকল্পৰ ভিডিঅ' আৰু ফটো টুইটাৰত অক্ষয় কুমাৰক টেগ কৰি আপলোড কৰাৰ পিছতেই অভিভূত হৈ পৰে অক্ষয় কুমাৰ। ছুপাৰষ্টাৰগৰাকীয়েও উদ্যান কৰ্তৃপক্ষক ধন্যবাদ জনাই শীঘ্ৰে কাজিৰঙা ভ্ৰমণলৈ অহাৰ কথা উল্লেখ কৰে। অক্ষয় কুমাৰৰ কাজিৰঙা ভ্ৰমণৰ বাৰ্তা লাভ কৰাৰ পাছতেই উৎসাহী হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষও। যোৱা 19 চনতে 1 কোটি টকা কাজিৰঙাৰ কাৰণে অনুদান দিছিলে। তো সেই অনুদানে নিৰ্মিত যিখিনি আমাৰ দৰ্শন চূড়া আৰু বোট নিৰ্মাণ কৰা হৈছিলে আৰু হাইলেণ্ড বনোৱা হৈছিলে, হেবিটেট ইম্প্ৰুভমেণ্টৰ কাম কৰা হৈছিলে। এই গোটেইখিনি প্ৰজেক্ট কৰি আমাৰ মাননীয় সঞ্চালক মহোদয়ে এটা টুইট কৰিছিল আৰু সেই টুইটৰ প্ৰত্যুত্তৰত তেখেতে ৰেছপন্স কৰিছে আৰু তেওঁ প্লান কৰিম বুলি টুইট যোগে আমি জানিব পাৰিছোঁ। এনেই আমি 3টা ভাগত আমি ভাগ কৰি কৰিছিলোঁ। এটা হ'ল টুৰিজিম ডেভেলপমেণ্টৰ উদ্দেশ্যত, সেইটো হ'ল বাগৰি আমাৰ যি ডোঙা আছে, ডোঙা কেম্পত আমি এটা নতুন দৰ্শন চূড়া বনোৱা হ'ল আৰু এইপিনে কহৰা ৰেঞ্জত, কাজিৰঙা ৰেঞ্জত কাৰাচিঙত এটা নতুন টুৰিষ্ট টাৱাৰ বনোৱা হ'ল। 2খন ফ্লটিং কেম্প ব্ৰহ্মপুত্ৰত, এখন বা বিশ্বনাথত আৰু এখন আমাৰ গুৱাহাটীত বনোৱা হৈছে। আৰু তাৰোপৰি আমাৰ পটাহী বুঢ়াপাহাৰ ৰেঞ্জত এটা চেকডাম কাম ব্ৰিজ বনোৱা হ'ল আৰু সেইটোত আমাৰ ৱাটাৰ কনজাৰ্ভেশ্যনৰ কামত বহুত কামত আহিছে। আৰু বান্দৰদেৱীত আমাৰ হাইলেণ্ড বনোৱা হ'ল। তো এইখিনি কাম তেখেতৰ অনুদানে কৰা হৈছে আৰু সেইখিনি কাম সম্পূৰ্ণ কৰি ডাইৰেক্টৰ মহোদয়ে তেখেতৰ টুইট যোগে জানিব দিছে আৰু তাৰ ৰেছপন্স হিচাপে তেখেতে আহিম বুলি প্লেন কৰিছে। কাজিৰঙাৰ পৰা ধ্ৰুৱজ্যোতি সাহাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।